হেল্ল' এভৰিৱান, আজি এটা মিনি ভ্লগৰ সৈতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ৰাতিপুৱাৰে পৰা বিচনাৰ পৰা উঠিবই পৰা নাই। মূৰটো ঘূৰণিৰ কাৰণে এবাৰ উঠি আকৌ শুইছোহি। চাগে প্ৰেছাৰটো ল' হৈছে। বহুত বেছি গাটো বেয়া লগাৰ বাবে মই বাৰে বাৰে শুই আছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। গুড মৰ্ণিংটো হৈ গুচি গ'ল বাৰু। মোৰ মানে আজি বহুত ডাঙৰ ঘটনা হৈছে। কি ক'ম, মোৰ মিছেছৰ মানে আজি বোলে প্ৰেছাৰটো বোলে ল' হৈছে বোলে। মানে মাথা ঘূৰাইছে আৰু মুঠতে ল' প্ৰেছাৰে হ'ব লাগে মোৰ ভাবিছোঁ আৰু। কিন্তু গা ধুইছে, গা ধুই এতিয়া অলপ ষ্টাইল কৰিব লৈছে। কি লৈছে এইটো? মানে কি হৈছে, কি অৰিফ্লেম আৰু কি ফ্লেম আছে, ক্ৰীম লগাই বোলে হা, বগা হ'ব বিচাৰি আছে বোলে। ক'লা যে বগা হ'ব বিচাৰে কাৰণে অৰিফ্লেম লগাই বোলে বগা হ'ব বিচাৰে। ভালে, ক'লা মানুহ বগা হোৱা মেডিচিন ইয়াতে পাবা দেই, আহি যাবা। যেনে তেনে বিচনাখনৰ পৰা উঠি গাটো ধুবলৈ বুলি গ'লোঁ আৰু গাটো ধুই আহি দেখিলোঁ যে তেওঁ ইতিমধ্যে ভিডিঅ'টো ষ্টাৰ্ট কৰি কিবাকিবি বকিবলৈ ধৰিলে। বাৰু যি কি নহওক, ভিডিঅ'টো ষ্টাৰ্ট কৰিলেই তো এতিয়া মই গাটো ধুই আহিছোঁ আৰু ভাবিছোঁ গাটো যিহেতু ইমান বেছি বেয়া, গতিকে আজি মই অলপমান পাৰহৰ মাংস খাম। গাটো ভালো লাগিব পাৰে আৰু যিহেতু ভাবিছোঁ যে পাৰহৰ মাংস বনাম, গতিকে ভাতটো ময়ে বনাব লাগিব। তেওঁ কোনো কাৰণতে এবিধ বনাবলৈ নোৱাৰিব। গতিকে মই উঠিলোঁ আৰু তেওঁক বজাৰলৈ পঠাওঁ পাৰহৰ মাংস অলপ আনিবৰ কাৰণে, আৰু মই তাৰ বাবে যি যি প্ৰয়োজন হয় বস্তুবিলাক ৰেডি কৰোঁগৈ। এতিয়া তেওঁক বজাৰৰ মোনাখন দি বজাৰলৈ পঠাই দিছোঁ অকণমান পাৰহৰ মাংস আনাগৈ বুলি। আৰু তেতিয়ালৈকে মই মাংসৰ বাবে যি যি লাগিব সকলোখিনি ৰেডি কৰোঁ বুলি পাকঘৰলৈ আহিলোঁ। আৰু এয়া মই পিঁয়াজ কাটি আছোঁ আৰু আদা নহৰু গোটেইখিনি ৰেডি কৰি লওঁ। যিহেতু পাৰহৰ মাংস বনাম, গতিকে ইয়াত যিহেতু ঔষধিৰ গুণ আছে, চ' মই ইয়াতে বেছি মছলা এড নকৰোঁ, একদম চিম্পলকৈ বনাম। এয়া মই আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ, লগতে কেঁচা জলকীয়া। আৰু সেয়া তেওঁ বজাৰৰ পৰা আহি পালে আমি মাংসখিনি উলিয়াই লওঁ ব'লক। এয়া পাৰহৰ মাংস। মাংসখিনি দেখি আপোনালোকে নাহাঁহিব দেই, যিহেতু দুটা মানুহ, খুবেই কম মাংস। এতিয়া মই বনোৱা ষ্টাৰ্ট কৰি দিওঁ। এয়া কেৰাহীখনত তেল দি দিছোঁ আৰু তেল গৰম হোৱাত মই পিঁয়াজখিনি ফ্ৰাই কৰি লৈছোঁ। যিহেতু আজি মই পাৰহৰ জালুকীয়া বনাব গৈ আছোঁ, গতিকে মই গোটেই ৰন্ধন প্ৰণালীটোত অকল জালুক বেছিকৈ এড কৰিম। আৰু যিহেতু ক'লোৱেই পাৰহৰ ঔষধি গুণ আছে, গতিকে ইয়াত বহুত বেছি মছলা এড নকৰোঁ। এয়া পিঁয়াজ আৰু লগতে আদা নহৰুখিনি দি পেলাই ভালকৈ ভাজি আছোঁ। এইখিনি ফ্ৰাই হোৱাত ইয়াতে মাংস দি দিম আৰু মাংসখিনি দেখি একদমেই নাহাঁহিব দেই, যিহেতু দুটা মানুহ, গতিকে খুব কম মাংস, আৰু যিহেতু পাৰহৰ মাংস খুবেই কম ওলায়, গতিকে এয়া আৰু এতিয়া আলু এড কৰি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। অলপমান ভালকৈ ফ্ৰাই হোৱাৰ পিছত যেনেকৈ আমি মাংস বনাওঁ তেনেকৈ বনাইছোঁ। এয়া অলপমান জালুক দি দিছোঁ। এতিয়া ভালকৈ ফ্ৰাই হ'লে ইয়াতে পানী এড কৰিম। পানী মই অলপমান সৰহকৈ দিছোঁ, কাৰণ পাৰহৰ জোল খাব লাগে বুলি কয়, গতিকে ভাবিলোঁ আজি জোল খাম, চ' মই অলপমান পানী বেছিকৈ দিছোঁ। আৰু এয়া উতলিবলৈ আৰম্ভ কৰিলে আৰু এয়া মোৰ পাৰহৰ জালুকীয়া আজি বনাই ৰেডি হৈ গ'ল। মাংস দেখি ভোকত ৰ'বই নোৱাৰিলোঁ, লগতে মই ভাত বাঢ়িলোঁ আৰু তেওঁকো বাঢ়ি দিলোঁ। দুয়োজনে একেলগে বহি পাৰহৰ মাংসৰ ভাত সাজ খাই দিলোঁ। এয়া মই খাই আছোঁ। আজি বতৰটো বৰ বেছি ভাল নহয়, একদমেই ডাৱৰীয়া হৈ আছে, গতিকে জ্বলা দিয়া পাৰহৰ মাংস মজা লাগিছে, বহুত বেছি টেষ্টি হৈছে, খাবলৈ খুবেই বেছি সোৱাদ হৈছে। তো নাজানো গাটো ভাল পাওঁ নে নাপাওঁ, আশা কৰিছোঁ গাটোও ভাল লাগিব বুলি। তেন্তে মই ভাতকেইটা খাই লওঁ।
মোৰ ভাত খাই হৈ গ'ল আৰু তামোল অকণমান চুবাই ল'লোঁ আৰু গাটোও একদম ভাল লগা যেন অনুভৱ কৰিলোঁ দেই। আৰু আজি পাৰত জলকীয়া খাই পেলাই ভালেই লাগিলে। গতিকে আজিৰ মিনি ব্লগটোত ইমানেই আছিলে। টাটা, বাই বাই।